শিৱসাগৰত জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ অৰ্থাৎ শিৱসাগৰত অসমীয়াই দেখুৱাইছে নিজৰ শক্তি ৰাজপথত ৩০টাকৈ জাতীয় সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অনা অসমীয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক প্ৰহাৰ কৰাক লৈ উত্তাল হৈ পৰিছে অসম এবাৰ শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৩০টাকৈ দল সংগঠনে আমি লৈ আহিছো সেই খবৰ কেতবোৰ দৃশ্য আহি পৰিছে শিৱসাগৰ ৰাজপথৰ উত্তাল পৰিস্থিতি অসমীয়াই দেখুৱাইছে শক্তি অনা অসমীয়াৰ বিৰুদ্ধে শিৱসাগৰ কপাইছে জাতীয় সংগঠনে আৰু ৩০টাকৈ সংগঠনৰ নেতৃত্বত ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া লোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ৰাজপথত প্ৰহাৰ কৰাক লৈ প্ৰতিবাদত উত্তাল হৈ পৰিছে শিৱসাগৰ আৰু অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰক শ্লোগানেৰে কপিছে শিৱসাগৰৰ ৰাজপথ ৩০টাকৈ দল সংগঠনৰ নেতা কৰ্মীসকল ৰাজপথত নামি পৰিছে শিৱসাগৰৰ পৰা অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰাৰ দাবী সমগ্ৰ অসমতে অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰাৰ দাবী জনাইছে প্ৰতিবাদৰ মাজতে শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা হল গোচৰো এটা ডাঙৰ খবৰ লৈ আহিছো মই জেল যাব সাজু আছো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আৰু পুনৰ জেল যাবলৈ সাজু আছে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই মই জেলত গলেও অসমীয়াই এই সংগ্ৰাম অব্যাহত থাকিব শৃংখল চলিহাৰে মন্তব্য তৰিলে দেশ মৰিলে স্বৰ্গ মাৰ খাই জীয়াই নাথাকো আমি বুলি মন্তব্য কৰিছে অসমীয়াই এবাৰ শক্তি দেখুৱাইছে শিৱসাগৰৰ ৰাজপথত অনা অসমীয়াক চাহ সিঙৰা আমাক জেল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে দল সংগঠনে শিৱসাগৰত অনা অসমীয়াৰ নামত নচলিব দাদাগিৰি আৰু শিৱসাগৰ ৰাজপথত উত্তাল প্ৰতিবাদ ৰাজ্যসভা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিশাল প্ৰতিবাদৰ মাজতে অনা অসমীয়া ব্যৱসায়িক সকীয়াইছে দল সংগঠনে আৰু এবাৰ অনা অসমীয়াৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৩০টাকৈ দল সংগঠনে আমি দেখুৱাইছো এয়া চাওক শিৱসাগৰৰ দৃশ্য এক্সক্লুসিভ দৃশ্য দেখুৱাইছো শিৱসাগৰৰ ৰাজপথত হাজাৰ হাজাৰ জনতা দখল কৰিছে হাজাৰ টকা কোটি টকাৰ বিনিময়ত কিনি লৈছে এইটো আপোনালোকে ৰোধ কৰক আমি কৈছো যে আমাৰ মাটি আৰু কোনোদিন বহিৰাগত বনিয়াক আমি বিক্ৰী নকৰো আমি এইটো কোৱা নাই যে তোমালোকে ব্যৱসায় নকৰা ব্যৱসায় কৰা আমাৰ মাটি নিজক লৈ তোমালোকে ব্যৱসায় কৰা আমাৰ মাটিত আমাৰ অধিকাৰ থাকিব লাগিব ভূমিপুত্ৰৰ অধিকাৰ অসমীয়া মাটিৰ ওপৰত থাকিব লাগিব সেইকাৰণে কৈছো অসমৰ এই খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনক কৈছো আপুনি এখন আইন প্ৰণয়ন কৰক আপোনালোকে মেছেজ এইটো দিয়ক যে উজনিত খিলঞ্জীয়া জাগিছে উজনিত খিলঞ্জীয়া জাগিছে বুলি মন্তব্য কৰিছে আমি আপোনালোকক দেখুৱাইছো শিৱসাগৰৰ ৰাজপথৰ দৃশ্য আৰু বহিৰাগত বনিয়াৰ অটপালিক লৈ শিৱসাগৰত উত্তপ্ত পৰিস্থিতি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে ৰাজপথত ৩০টাকৈ দল সংগঠনৰ লগতে ৰাইজ ওলাই আহিছে অসমীয়া দেখুৱাইছে এবাৰ শক্তি অনা অসমীয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অনা অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰক বুলি শিৱসাগৰৰ পৰাই দাবী জনাইছে ৩০টাকৈ দল সংগঠনে চহৰখনত বন্ধ হৈ পৰিছে বহিৰাগত বনিয়াৰ দোকান পোহাৰ আৰু ৩০টা জাতীয় সংগঠনৰ নেতৃত্বত বৃহৎ সমদলৰ পাছতে পৰিস্থিতি সৃষ্টি হৈছে শিৱদলৰ সন্মুখৰ পৰা ষ্টেচন চাৰিআলিলৈকে উলিওৱা হৈছিল সমদল আৰু সমদলত অংশগ্ৰহণ কৰিছিল কেইবা হাজাৰ লোকে আমি দেখুৱাইছো ৰাজ্যসভা প্ৰতিবাদ এবাৰ সাব্যস্ত কৰা হৈছে শিৱসাগৰত অটপালি কৰা বহিৰাগতক ক্ষমা খোজাৰ দাবীৰে উলিওৱা হৈছিল সমদল আৰু সমগ্ৰ শিৱসাগৰতে প্ৰতিবাদী সমদলৰ প্ৰভাৱ পৰিছে আৰু বৰ্তমানেও চহৰখনত বন্ধ হৈ আছে অধিকাংশ দোকান পোহাৰ এগৰাকী নাবালিকা খেলুৱৈক মাৰপিট কৰিছিল দুই বহিৰাগতই আৰু ঘটনাৰ পাছতে প্ৰায় শিৱসাগৰত উমি জ্বলিছে ক্ষোভৰ জুই আৰু 4 দিন পূৰ্বে ঘটনা সংঘটিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক প্ৰহাৰ কৰাৰ পাছতে এনেদৰে উত্তাল হৈ পৰিছে শিৱসাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া খেলুৱৈক দুই অনা অসমীয়াই প্ৰহাৰ কৰিছিল আৰু তাৰ পাছতে এবাৰ অসমীয়াই নিজৰ শক্তি দেখুৱাইছে ৰাজপথত হাজাৰ হাজাৰ জনতা ওলাই আহিছে অনা অসমীয়াৰ বিৰুদ্ধে অসমত এয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ মাটি আৰু কোনোদিন বহিৰাগত বনিয়াক আমি বিক্ৰী নকৰো আমি এইটো কোৱা নাই যে তোমালোকে ব্যৱসায় নকৰা ব্যৱসায় কৰা আমাৰ পৰা মাটি নিজক লৈ তোমালোকে ব্যৱসায় থাকিব লাগিব শ্ৰদ্ধা কৰিছো কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক গণতান্ত্ৰিক প্ৰতিবাদ হৈছে গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে বুধেশ্বৰ গগৈক হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বিৰক্ত দেখুৱাব আহিছে কি কথা
যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো, টুইট নেটি কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই। আৰু আজি শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কিহৰ মাৰোৱাৰীৰ প্ৰতি? কোনোবা অসমীয়া শ্বহীদৰ নামত সেই ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক। আমাৰ শ্বহীদৰ নামত যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰে, হয়নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, সত্যবীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 পৰা আমাৰ মানুহ মাৰি আহি, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল, প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ যেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰে, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছো, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছো। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম, আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আছে হেংদাং লোৱান নাই, আছে হেংদাং লোৱান নাই, আছে হেংদাং লোৱান নাই। আৰু অনা অসমীয়াৰ মাৰ খাই অসমত জীয়াই নাথাকো বুলি মন্তব্য কৰিছে শৃংখল চলিহাই, আৰু এনেদৰে 30টাকৈ দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমি দেখুৱাইছো শিৱসাগৰৰ ৰাজপথৰ সেই দৃশ্য, হাজাৰ হাজাৰ লোক ওলাই আহিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ অনা অসমীয়াই প্ৰহাৰ কৰাক লৈ উত্তাল হৈ পৰিছে শিৱসাগৰ। আৰু পুনৰ আগবঢ়াইছো আমি মন্তব্য।
শ্ৰদ্ধা কৰিছো কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব আপোনালোকে বুধেশ্বৰ গগৈক হত্যা কৰিলে সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে কি কথা যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো অধিকাৰৰ কাৰণে ওলাই আহিছো আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে এই যে জিমি দাসক যে মাৰিলে